ৰাজনীতি কিমান লেতেৰা হ'ব পাৰে তোমালোকৰ এই কুৰ্চীখন সিমান যে এজন মানুহৰ কণ্ঠক স্তব্ধ কৰিবলৈ তোমালোকে স্ক্ৰিপ্ট লিখিব লগা হ'ল তোমালোকে ভাবিছা আমি নুবুজো আমি বুজো নিৰ্বাচন আহিলেই তোমালোকৰ বাবে এজন শিল্পী কেৱল এটা ভোট বেংক হৈ পৰে আৰু যেতিয়াই তেওঁলোকে তোমালোকৰ চকুৱে চকুৱে চাই প্ৰশ্ন কৰে তেতিয়াই তেওঁলোক বিপদজনক হৈ পৰে ছিংগাপুৰৰ সেই হোটেলৰ কোঠাটোত কিমানজন ৰাজনীতিকৰ চাহ আছিল হা কাৰ নিৰ্দেশৰ তদন্তত ফাইলবোৰ টেবুলৰ তলত চেপি ৰখা হৈছে কোনে কাৰ একাউণ্ট আনফ্ৰিজ কৰিছে আমি দেখিবলৈ পোৱা সেই 7জন অভিযুক্ত কেৱল দবা খেলৰ সৰু সৰু গুটিহে আচল খেলুৱৈজন কোন কোনে এচি ৰুমত বহি এই হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিছে জুবিন গাৰ্গক তোমালোকে ভয় কৰিছিলা কাৰণ তেওঁৰ এটা চিঞৰক লাখ লাখ ডেকা ল'ৰা ৰাজপথলৈ ওলাই আহিছিল তোমালোকে ভাবিছিলা তেওঁক শেষ কৰি দিলেই তোমালোকৰ হিংসাখন সুৰক্ষিত হ'ব ভুল কৰিছা এতিয়া প্ৰতিটো ঘৰৰ পৰা একোজন জুবিন ওলাব তোমালোকৰ এই মিছা আশ্বাস এই তদন্তৰ নাটক এইবোৰ আৰু নচলিব মনত ৰাখিবা যি মাটিত জুবিনদাৰ তেজ পৰিছে সেই মাটিৰ পৰাই তোমালোকৰ পতন আৰম্ভ হ'ব এইবাৰ ভোটৰ খেল নহয় এইবাৰ জাষ্টিছৰ খেল হ'ব আমাক ক'ব নালাগে যে তদন্ত চলি আছে আমাক কওক সেইদিনা কোন কোন ৰাজনৈতিক নেতাৰ ফোন কল ডিলিট কৰা হৈছিল হিংসাখনত তেজ লাগি থাকিলে সেই হিংসাখন বেছি দিন নীতিকে আমাক ন্যায় লাগে আৰু সেইটো আমি কাঢ়ি লওঁ